নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটত অনুষ্ঠিত হৈছে সদৌ অসম যোগাসন ক্ৰীড়া প্ৰতিযোগিতা নিউজ নাওৰ এক ৰিপৰ্ট সদৌ অসম মুকলি যোগাসন ক্ৰীড়া প্ৰতিযোগিতা সুকলমে যোৰহাটত অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোগাসনৰ জৰিয়তে দেহমন সুস্থ কৰাৰ উপৰিও উঠি অহা নৱপ্ৰজন্মৰ মাজত যোগাসন সাধনাৰ ওপৰত জাগ্ৰতাৰ বাবে যোৰহাটত অল আসাম যোগা ইনষ্ট্ৰাক্টৰ এছ'চিয়েশ্যন আৰু এ ইউনিট হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যনৰ যৌথ উদ্যোগত সদৌ অসম মুকলি যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছে যোৰহাটৰ অসম সাহিত্য সভা ভৱনৰ প্ৰাংগণত আমাৰ এনে অনলাইনত এটা লিংক দিয়া হৈছে গতিকে অনলাইনত আমাৰ অনলাইনৰ ফৰ্মখন দিয়া হৈছে তাতে অনলাইনৰ লিংকটো তেনেকৈ খুলি চালে গম পাব গুগল হেৰিয়াত চালে তো সেই নাম্বাৰ 6900710157 এইটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো যোগাযোগ কৰিব পাৰিব তেনেকৈ ধৰণে যোগাযোগ কৰিব অফলাইন আমাৰ বন্ধ থাকিব আৰু আৰ্টিষ্টিক যোগাত আমি স্পট অফলাইনত আমি ৰেজিষ্ট্ৰেশ্যন কৰিম ইতিমধ্যে আমাৰ এই যোগা চেণ্টাৰৰ পৰা নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলা ষ্টুডেণ্ট আপুনি পাইছে আমি তৈয়াৰ কৰিছোঁ তেওঁলোকেও সফলভাৱে ৰাষ্ট্ৰীয় পৰ্যায়তো মেডেল বুটলিবলৈ সক্ষম হৈছে গতিকে এইবাৰো আমি যিটো ষ্টেট লেভেলত যিখন কম্পিটিশ্যন পাতিছোঁ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰশিক্ষক ভাল যোগা প্ৰশিক্ষক আহিব আৰু খুব সুন্দৰভাৱে খেলখন সম্পন্ন হ'ব বুলি আমি আশা কৰিছোঁ আপুনি যদি এগৰাকী শিক্ষক গতিকে কিমান ধৰক য়োগাই আচলতে কেনেধৰণে ল'ৰা ছোৱালীক আচলতে প্ৰভাৱিত কৰে হয় প্ৰথম কথা নিৰোগী দেহত সুস্থ দেহত এটা সুস্থ মন আমি যোগ কৰিলে যিসকলে যোগৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোকক আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে বিভিন্ন সমাজত বৰ্তমান যিটো চলি আছে বিশৃংখলতাৰ পৰিৱেশ মানসিক স্থিৰতা মানে নাথাকে ডিপ্ৰেশ্যনত ভুগিছে এই যিসকলে যোগ কৰে তেওঁলোকে এই সামাজিক যিখিনি মানসিক যিখিনি ব্যাধি এইখিনিৰ পৰা আঁতৰি থাকিব মনক নিজকে স্থিৰ কৰি ৰাখিব পাৰিব শাৰীৰিক মানসিক আৰু আধ্যাত্মিক যিটো উশৃংখল মনোভাৱ সেইটো যিসকল যোগৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোকৰ মনৰ পৰা লাহে লাহে আঁতৰি যাব আৰু মানুহজন এজন সুস্থ সবল আৰু এক শান্ত মনৰ গৰাকী হ'ব পাৰিব কিমান বছৰৰ পৰা আমি 5 বছৰৰ পৰা আমি যোগটো আৰম্ভ কৰিছোঁ 5 বছৰৰ পৰা যিমান ওপৰলৈকে কৰে কোনো অসুবিধা নাই তেনেকৈ বয়স অনুযায়ী ধৰি লওক যোগটো ভাগ কৰা হৈছে আমি স্পৰ্টছৰ লাইনতো বেলেগকৈ লৈ গৈছোঁ বা সাধনা হিচাপে এইটো বেলেগ এটা হয় প্ৰথমবাৰ কাৰণে আচলতে যোৰহাটত এটা মেগা ইভেণ্ট যোগৰ ওপৰত আয়োজন কৰা হৈছে গৌৰৱৰ কথা যে এতিয়ালৈকে আমাৰ অনলাইন 300মান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে অনলাইন যোগে আৰু যিহেতু 22 তাৰিখলৈকে আমাৰ সীমাবদ্ধতা আছে গতিকে আমি ভাবিছোঁ যে 500ৰ ওপৰত প্ৰতিযোগী অংশগ্ৰহণ কৰিব যিটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে শাৰীৰিক মানসিক স্বাস্থ্যৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যোগাসন কৰিব লৈছে আৰু এই যোগাসনৰ লগত সংগতি ৰাখি এখন স্মৰণিকা প্ৰকাশ কৰিব সুধা গৰম বুলি অৰূপজ্যোতি হাজৰিকা সম্পাদনাত প্ৰকাশ পাব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যোগ প্ৰশিক্ষকসকল আহি ইয়াত সমবেত হ'ব আৰু আমি ভাবিছোঁ যে যোৰহাটত এই মেগা ইভেণ্টটো খুব সুন্দৰভাৱে সুচাৰুৰূপে সম্পন্ন হ'ব বয়সৰ কেনেকুৱা বয়স আমাৰ 4টা কেটেগৰী আছে 0 to 10 10 to 15 15 to 20 20+ এইফালে পুৰুষ আৰু মহিলা দুটা শাখাত আছে আৰু এটা অপেন কেটেগৰী আছে সেইটো আপোনাৰ আৰ্টিষ্টিক এতিয়া কেনেকৈ যোগাযোগ কৰিব ইয়াত আমাৰ অনলাইন ইতিমধ্যে যোগাযোগ হৈছে আমি এটা লিংক দিয়া হৈছে মেলি দিয়া হৈছে লিংকটোৰ যোগেদি বহুত 300 ওচৰা-ওচৰি ইতিমধ্যে আমাৰ অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰিব আৰু অফলাইন আমাৰ বন্ধ থাকিব যিহেতু প্ৰতিযোগীৰ সংখ্যা আমি এতিয়া 3টা হল আমি ইতিমধ্যে লোৱা হৈছে 3টা কক্ষ যোৰহাট সাহিত্য সভা ভৱনৰ 2টা কক্ষ আৰু চৰকাৰী উচ্চতৰ বহুমুখী বালা বিদ্যালয়ৰ অডিটৰিয়ামটো আমি লোৱা হৈছে 3টা লোৱা হৈছে আৰু আমি ভাবিছোঁ 3টাতে আমাৰ পৰ্যাপ্ত পৰিমাণে 500মান ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ বাতৰি চাইট হওক অফলাইন কেনেকৈ যোগাযোগ কৰিব আৰু নাম্বাৰ যদি আছে কিবা কৈ দিয়ক 8011433020 নাম্বাৰ যোগাযোগ কৰিব পাৰিব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও